নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম আত্মসহায়ক গোটৰ মহিলাসকলৰ প্ৰত্যেকগৰাকী সদস্যক প্ৰদান কৰিব 10,000কৈ টকা। আপোনালোকে নিশ্চয় গম পায় যে প্ৰত্যেক ডিষ্ট্ৰিক্টতে 18 জানুৱাৰীৰ পৰা 25 জানুৱাৰীৰ ভিতৰত তেওঁলোকক প্ৰপত্ৰসমূহ বিতৰণ কৰিব বা বিতৰণ কৰি আছে। আৰু কিছুমান বন্ধু বান্ধৱী এতিয়াও গম নাপায় তেওঁলোকৰ ডিষ্ট্ৰিক্টত কেতিয়াকৈ প্ৰদান কৰিব। মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল। আৰু যিসকল মহিলাই অমৃত বৃক্ষ আঁচনিত বা আন্দোলনত গছপুলি ৰোপণ কৰিছিলে, সেই গছপুলি ফটো নাথাকিলে বা কি ফটো আপলোড কৰিব লাগিব সেই সম্পৰ্কে মই আপোনালোকক জনাম। আৰু গোটৰ MIS কোড ক'ত পাব সেই সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব। যদি এই ভিডিঅ'টো আপুনি গুৰুত্বপূৰ্ণভাৱে নুশুনে বা স্কিপ কৰে, তেন্তে আপুনি বুজি পোৱাত অসুবিধা হ'ব আৰু বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আনদিনাৰ দৰে আজি এটা সৰু ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল, তেন্তে আহকচোন আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, প্ৰথম অৱস্থাত আমি এই বেনাৰখনৰ জৰিয়তে জানি ল'ম যে কোন ডিষ্ট্ৰিক্টত কেতিয়াকৈ প্ৰদান কৰিছিলে প্ৰপত্ৰ বা আৰু কোন ডিষ্ট্ৰিক্টত কেতিয়া প্ৰদান কৰিব প্ৰপত্ৰ। ইয়াত মন কৰিব 18 জানুৱাৰীত প্ৰদান কৰিছিলে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ। তাৰপিছত 19 জানুৱাৰীত প্ৰদান কৰিছিলে মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাট। তাৰপিছত 20 জানুৱাৰীত প্ৰদান কৰিছিলে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি। তাৰপিছত কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও। আজি অৰ্থাৎ আজি 21 জানুৱাৰীত প্ৰদান কৰিব বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং। তাৰপিছত 22 জানুৱাৰীত প্ৰদান কৰিব মৰিগাঁও, হোজাই, ওদালগুৰি। 23 জানুৱাৰীত প্ৰদান কৰিব কামৰূপ মেট্ৰ', নলবাৰী, তামুলপুৰ। 24 জানুৱাৰীত প্ৰদান কৰিব বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, ব্ৰজালি। 25 জানুৱাৰীত প্ৰদান কৰিব ধুবুৰী, দক্ষিণ শালমৰা, কোকৰাঝাৰ, চিৰাং আৰু বাক্সা। এইসকল ডিষ্ট্ৰিক্টত বিতৰণ কৰিব। তাৰিখসমূহ আপোনালোকে নিশ্চয় জানিব পাৰিছে। এতিয়া বন্ধু বান্ধৱীসকল, এই প্ৰপত্ৰসমূহ আপোনালোকে ক'ৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত কেতিয়া প্ৰদান কৰিছিল বা কেতিয়াকৈ প্ৰদান কৰিব নিশ্চয় গম পালে। আপুনি প্ৰপত্ৰখন সংগ্ৰহ কৰিবৰ বাবে আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তলৈ যাব। গাঁও পঞ্চায়তৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব প্ৰপত্ৰ। এতিয়া বন্ধু বান্ধৱীসকল, মই প্ৰপত্ৰখন কিদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কে ভিডিঅ' প্ৰস্তুত কৰি থোৱা আছে। আপোনালোকে ভিডিঅ'টি নিজেই চেক কৰি চাব পাৰিব আৰু সুন্দৰকৈ ফিল আপ কৰি ল'ব। এতিয়া কথা হ'ল যে প্ৰপত্ৰ ফিল আপ কৰাৰ পাছত কেতিয়াকৈ জমা দিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি আছিল যে কেতিয়াকৈ জমা দিব লাগিব। এতিয়ালৈকে গভৰ্ণমেণ্টে কোনো ধৰণৰ ন'টিচ জাৰি কৰা নাই। আপোনালোকক এমাহ এই প্ৰপত্ৰখন ফিল আপ কৰাৰ বাবে সময় দিছে। সময় দিয়াৰ পাছত আকৌ গভৰ্ণমেণ্টে কেতিয়া জমা দিব লাগিব সেই সম্পৰ্কে এটা ডেট দিব। সেই ডেটৰ মতে আপোনালোকে প্ৰপত্ৰখন বা ফৰ্মখন জমা দিব লাগিব। এতিয়া প্ৰপত্ৰখনৰ যিটো এটা কোড লেখা আছে, কোডটো হৈছে MIS। এই MIS কোডটো ক'ত পাব? MIS কোডটো পাবৰ বাবে বা আপুনি MIS কোডটো পাবৰ বাবে আপুনি নিজৰ গোটৰ বা এখন পাছবুক আছে, সেই পাছবুকখনতে লাভ কৰিব। যদি আপোনালোকৰ গোটটো ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে, যদিহে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে আপুনি MIS কোডটো লাভ নকৰে। যদি গোটটো ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে, নিশ্চয় আপোনালোকৰ MIS কোডটো লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, গছপুলিৰ ফটো নাথাকিলে অৰ্থাৎ অমৃত বৃক্ষ আন্দোলনৰ গছপুলি যেতিয়া জিঅ'টেগ কৰা ফটো মাৰিছিল, সেই ফটোকপি
দিব লাগিব নেকি বন্ধু বান্ধৱীসকল নহয় ৰিচেণ্ট আপুনি এখন ফটো মাৰিব অৰ্থাৎ আপোনালোকৰ পুলিকেইটা জীয়াই আছেনে নাই সেই সম্পৰ্কে চাবৰ বাবেহে আপোনালোকক বিচাৰিছে সেই নতুনকৈ ফটো তুলি বা আপোনালোকৰ পুলিকেইটা ৰিচেণ্টলি কেনেকুৱা হৈ আছে সেই গছ পুলিকেইটাৰ ফটো মাৰি থ'ব বা মাৰি পেলাই তাত সংযোজন কৰিব যদি আপোনালোকৰ ফটো নাথাকে বা গছ পুলিকেইটা নাথাকে তেন্তে আপুনি কি কৰিব নতুন ভাল গছ পুলি ৰোপণ কৰি পেলাই সেইখন ফটো মাৰি বা প্ৰিণ্ট আউট কৰি পেলাই তাত লগাই পেলাই দিব বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে এতিয়া বহুত সংখ্যক বন্ধু বান্ধৱীয়ে ডকুমেণ্টৰ কথা সুধিছিলে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব প্ৰথম অৱস্থাত আপোনালোকক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু আপোনালোকক প্ৰয়োজন হ'ব বেংক পাছবুকটো কি হ'ব লাগিব আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন থকা বেংক পাছবুক হ'ব লাগিব তেতিয়াহে আপোনালোকৰ একাউণ্টত সোমাবলৈ সক্ষম হ'ব কিমান টকা 10,000 টকা এতিয়া প্ৰথম অৱস্থাত আপোনালোকক গভৰ্ণমেণ্টে 10,000 টকাটো কি কৰিবৰ বাবে দিছে ব্যৱসায় কৰিবৰ বাবে ক্ষুদ্ৰ ব্যৱসায় এতিয়া যি ফৰ্মখন মই আপোনালোকক কেনেদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কে জনাইছিলোঁ তাত বিভিন্ন ধৰণৰ ব্যৱসায় দি থোৱা আছে যেনে হাঁহ ছাগলী পালন গৰু পালন ম'হ পালন কুকুৰা পালন ব্ৰইলাৰ পালন তেনেকুৱা ধৰণৰ বহুতখিনি ব্যৱসায় দি থোৱা আছে বা বিজনেছ দি থোৱা আছে আপুনি যিটোৱে ভাল পায় সেইটোৱে কৰিব বা তাত টিক মাৰিব আপুনি যিটো কৰি আছে সেইটোৰ ওপৰতে গুৰুত্ব দিব বন্ধু বান্ধৱীসকল আপুনি নিশ্চয় জানিব পাৰিছে যদি আপুনি ভিডিঅ'টোৰ মাধ্যমেৰে বুজি পোৱাত অসুবিধা হৈছে কিবা প্ৰব্লেম হৈছে তেন্তে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব মই আপোনালোকক যিমান পাৰোঁ সিমান সহায় কৰিবলৈ যত্ন কৰিম মই ভাবোঁ আপুনি ভিডিঅ'টোত বুজি পোৱাত কোনো ধৰণৰ অসুবিধা হোৱা নাই বুজি নিশ্চয় পাইছে ভিডিঅ'টোৰ জৰিয়তে সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিছোঁ যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে বা আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব আৰু বন্ধু বান্ধৱীসকল আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে প্লিজ কমেণ্ট বক্সৰ জৰিয়তে কমেণ্ট কৰি জনাবচোন আৰু আপুনি ডিষ্ট্ৰিক্টৰ পৰা বা অৰ্থাৎ আপুনি ফৰ্মখন আনিবলৈ যাওঁতে আপুনি চহী কৰি আহিছে নাই আপোনাৰ আধাৰ কাৰ্ডটো লৈছে নাই আপুনি নিশ্চয় মোক জনাবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ